নমস্কাৰ আপোনালোকে চাই আছে টাইম মেডৰ ষ্টুডিঅ'ত মই শৰৎ গানো লৈ আহিছোঁ প্লাই ষ্টৰী প্ৰেজেণ্ট ফাৰ্ষ্ট অন টাইম মেড বিগ ব্ৰেকিং ৰাজ্যত সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা একেখন ঘৰতে দুজনকৈ লোকৰ সৈতে সংঘটিত হৈছে কৰুণ ঘটনা একেখন ঘৰৰ এতিয়া চোতালত পৰি আছে দুজনকৈ লোকৰ নশ্বৰ দেহ কিয়নো নাজিৰাৰ এগৰাকী যুৱকৰ সৈতে সংঘটিত হৈছিল সেই কৰুণ ঘটনা আৰু সেই কৰুণ ঘটনা সংঘটিত হোৱাৰ পাছতে সেই যুৱকজনৰ নিথৰ দেহ ঘৰলৈ লৈ অহাৰ পিছত পুত্ৰৰ শোকত এতিয়া মাতৃৰ সৈতে সংঘটিত হৈছে কৰুণ ঘটনা আৰু এখন ডাম্পাৰৰ ভুলৰ কাৰণে এই যুৱকজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱাইছিলে যুৱকজনে আৰু সেই যুৱকজনৰ সৈতে এই ঘটনাৰ পিছতে মাতৃগৰাকীক যেতিয়া যুৱকজনক ঘৰলৈ লৈ অহা হৈছিলে ঘৰলৈ লৈ অহাৰ পিছতে মাতৃগৰাকীয়ে নশ্বৰ দেহ দেখাৰ পিছতে মাতৃগৰাকীৰ সৈতেও সংঘটিত হৈছিলে কৰুণ ঘটনা আমি ফুল প্লেটৰ মাধ্যমত জনাবলৈ চেষ্টা কৰিছো প্লাই ষ্টৰী প্ৰেজেণ্ট ফাৰ্ষ্ট অন টাইম মেড বিগ ব্ৰেকিং নাজিৰাত সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা ভয়ংকৰ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাইছে ধীৰেন গগৈ নামৰ এজন যুৱকে ঘৰলৈ গৈ থকা অৱস্থাত তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে গগৈ আৰু নশ্বৰ দেহ ঘৰ আহি পোৱাৰ লগে লগে পুত্ৰৰ শোকত মাতৃৰ সৈতেও সংঘটিত হৈছে কৰুণ ঘটনা ঘৰলৈ লৈ গৈ থকা অৱস্থাত তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে এইগৰাকী ধীৰেন গগৈ নামৰ যুৱকক আৰু নাজিৰাৰ লখিমী পুখুৰী ঘৰ এইগৰাকী ৩২ বছৰীয়া ধীৰেন গগৈ আৰু একেটা পৰিয়ালত দিয়া একেলগে জ্বলিব দুখনকৈ চিতা আৰু অঞ্চলজুৰি বৰ্তমান শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু পুনৰবাৰ তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এগৰাকী যুৱকে আৰু এই ৩২ বছৰীয়া যুৱকজনৰ নাম আছিলে ধীৰেন গগৈ আৰু নাজিৰাত সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা যুৱকজনে পাচলি বিক্ৰী কৰি নিজৰ ঘৰলৈ আহি থকাৰ সময়তে তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে যুৱকজনক আৰু তাৰ পাছত যুৱকজনৰ যি নশ্বৰ দেহ সেই নশ্বৰ দেহ ঘৰলৈ লৈ অহা হৈছিল আৰু ঘৰলৈ লৈ অহাৰ পাছতে মাতৃয়ে শোকত ভাগি পৰি মাতৃও শেষ নিশ্বাস ত্যাগ কৰে এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো ৰাজ্যত পুনৰ ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱাইছে এজন যুৱকে আৰু এজনৰ সেই পুত্ৰৰ শোকত ভাগি পৰি মাতৃৰ সৈতে সংঘটিত হৈছে কৰুণ ঘটনা মাতৃৰ প্ৰাণ হেৰুৱাইছে আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব নাজিৰাত সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা তীব্ৰবেগী ডাম্পাৰৰ ভুলৰ কাৰণে একেদিনাই দুজনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এগৰাকীয়ে সেই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিলে আৰু যিগৰাকী সেই পুত্ৰৰ শোকত ভাগি মাতৃও প্ৰাণ হেৰুৱাইছে আৰু ইতিমধ্যে সমগ্ৰ অঞ্চলজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে সকলোৰে চকু সেমেকি উঠিছে দৃশ্য দেখি আৰু নাজিৰাত সংঘটিত হৈছে এই ঘটনা আৰু ৩২ বছৰীয়া যুৱকজনে নিজৰ যি কৰ্ম অৰ্থাৎ যি পাচলি বিক্ৰী কৰি ঘৰলৈ আহি থকাৰ সময়তে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা এই হৃদয় বিদাৰক ঘটনাই জোকাৰি গৈছে সমগ্ৰ নাজিৰা অঞ্চল সমগ্ৰ নাজিৰা হৃদয় বিদাৰক ঘটনাই জোকাৰি গৈছে নাজিৰাৰ যি লখিমী পুখুৰী সেই লখিমী পুখুৰীৰ সমগ্ৰ অঞ্চল বৰ্তমান সেই হৃদয় বিদাৰক ঘটনাই জোকাৰি গৈছে আৰু নিজৰ পুত্ৰৰ প্ৰাণ যোৱাৰ খবৰ লাভ কৰি তাৰ নিজৰ পুত্ৰৰ যেতিয়া নশ্বৰ দেহ আহি পাইছিল ঘৰ আৰু সেই ঘৰ আহি পোৱাৰ পাছতে সেই পুত্ৰৰ নশ্বৰ দেহ দেখি মাতৃও শেষ নিশ্বাস ত্যাগ কৰিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো ৰাজ্য সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা পুত্ৰৰ মৃত্যুৰ শোকত ভাগি পৰি মাতৃও শেষ নিশ্বাস ত্যাগ কৰিছে আৰু নাজিৰাত সংঘটিত হৈছে ঘটনা তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এইগৰাকী ধীৰেন গগৈ নামৰ যুৱকে প্ৰাণ হেৰুৱাইছিলে নিজৰ কৰ্মস্থলীৰ পৰা আহি আছে পাচলি বিক্ৰী কৰি আহি আছিলে আৰু সেই সময়তে এখন তীব্ৰবেগী ডাম্পাৰে পিছফালৰ পৰা খুন্দা মাৰি এই যুৱকজনৰ মহতিয়াই নিয়ে আৰু যাৰ কাৰণে যুৱকজনে থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে আৰু তাৰ পাছত এই যুৱকজনৰ যি নিথৰ দেহ সেই নিথৰ দেহ ঘৰলৈ লৈ অহা হৈছিলে আৰু ঘৰলৈ লৈ অহাৰ পাছত সেই পুত্ৰক দেখি মাতৃও বৰ্তমান প্ৰাণ হেৰুৱাইছে এই মুহূৰ্তৰ ডাঙৰ খবৰ যাতে মাতৃও প্ৰাণ হেৰুৱাইছে এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব এক হৃদয় বিদাৰক ঘটনাই জোকাৰি গৈছে নাজিৰাৰ লখিমী পুখুৰী অঞ্চল আৰু এই ৩২ বছৰীয়া যুৱকজনৰ এতিয়া মৃত্যুৰ পিছতে সমগ্ৰ অঞ্চল জুৰি এতিয়া
শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে মাতৃৰ যি প্ৰাণ গৈছে আৰু এই যুৱকজনৰ লগতে মাতৃও প্ৰাণ হেৰুৱাইছে যুৱকজনৰ নিথৰ দেহ দেখা পাই মাতৃয়ে নিজক মাতৃ ভাগি পৰিছিলে শোকত ভাগি পৰিছিলে আৰু তাৰ পাছত এইগৰাকী মাতৃৰ সৈতে সংগত হৈছিলে কৰুণ ঘটনা আমি জনাইছো এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ৰাজ্যত সংগত হৈছে এক হৃদয় বিদাৰক ঘটনা আৰু এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চল জুৰি বৰ্তমান শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে সকলোৰে চকুত চকু পানী সকলোৰে চকু সেমেকি উঠিছে সমগ্ৰ অঞ্চল জুৰি প্ৰতিগৰাকী ব্যক্তি আহিছে সেই ঘৰখনলৈ আৰু বৰ্তমান সময়ত সমগ্ৰ অঞ্চলতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে কোনেও কল্পনা নকৰা এটা দিন কোনেও ভবা নাছিলে হয়তো তেখেতেও ভবা নাছিলে মাতৃও ভবা নাছিল যে নিজৰ পুত্ৰৰ সৈতে এই ঘটনা সংঘটিত হ'ব আৰু সেই এটা যি পুত্ৰৰ সৈতে যি ঘটনা সংঘটিত হ'ল নিজক সান্তনা দিব নোৱাৰি মাতৃও থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু যাৰ কাৰণে সমগ্ৰ অঞ্চলতে বৰ্তমান এই শোকাকুল পৰিৱেশে বিৰাজ কৰিছে একেখন ঘৰতে এতিয়াকৈ দুজনৰ নশ্বৰ দেহ থৈ দিছে আৰু একেখন ঘৰৰ পৰাই দুজনৰ এতিয়া চিতা জ্বলা দেখি দুজনৰ এতিয়া চিতাত উঠিব দুজনৰ নশ্বৰ দেহ আমি জনাইছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ৰাজ্যত সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা একেখন ঘৰৰে দুজনকৈ লোকে প্ৰাণ হেৰুৱাইছে পুত্ৰই পাচলি বিক্ৰী কৰিবলৈ গৈ ঘূৰি অহাৰ পথতে এখন ডাম্পাৰে মহতিয়াই নিয়ে সেই যুৱকজনক আৰু তাৰ পাছত তেখেতৰ যি নশ্বৰ দেহ সেই নশ্বৰ দেহ ঘৰলৈ লৈ আহি থোৱাৰ পাছত তেখেতৰ মাতৃয়ে এই পুত্ৰৰ নশ্বৰ দেহ দেখি মাতৃও প্ৰাণ ত্যাগ কৰিছে এই সন্দৰ্ভত কিছু মন্তব্য আছে ঘটনাৰ সন্দৰ্ভত আমি শুনাই ল'ব বিচাৰিছো আমি এতিয়া গম পালোঁ ধীৰেণ গগৈ আপোনাৰ তিনিচুকীয়াৰ পৰা চব্জি দি মানে ঘূৰি আহিছিলে তাত এনেকুৱা ঘটনা এটা হ'ল বুলি পুলিচৰ চেকিং বহি আছিলে তাৰপৰা মুখৰ আগত আছিলে এখন আপোনাৰ মানে অশোক লেন টাইপৰ মানে বক্স টাইপৰ গাড়ী এখন আছিলে তেওঁৰ মাজত আছিলে তাৰপিছত এখন ডাম্পাৰ এখন মানে এটা স্পীডত আহি এনেকুৱা স্পীডত আহি মাৰিলে তেওঁৰ খুন্দা আজি যিখন গাড়ী একদম বিকৃত হৈ অৱস্থা নাই পিছফালৰ পৰা মাৰিছে আৰু এতিয়া আমাৰ যিটো অৱস্থা তেওঁৰ মৃতদেহ আমি পোষ্টমৰ্টম কৰি মৃতদেহ আনি ঘৰ পোৱালোহি সেই শোকত মানে মাতৃও আজি বিয়োগ হ'ল আমাৰ গাঁৱত এনেকুৱা এটা অৱস্থাত সকলোৰে চকু পানী বন্যা বনিছে ৰাতিপুৱা গম পালোঁ ধীৰেণ গগৈ আপোনাৰ তিনিচুকীয়াৰ পৰা চব্জি দি মানে ঘূৰি আহিছিলে তাত এনেকুৱা ঘটনা এটা হ'ল বুলি পুলিচৰ চেকিং বহি আছিলে তাৰপৰা মুখৰ আগত আছিলে এখন আপোনাৰ মানে অশোক লেন টাইপৰ মানে বক্স টাইপৰ গাড়ী এখন আছিলে তেওঁৰ মাজত আছিলে তাৰপিছত এখন ডাম্পাৰ এখন মানে এটা স্পীডত আহি এনেকুৱা স্পীডত আহি মাৰিলে তেওঁৰ খুন্দা আজি যিখন গাড়ী একদম বিকৃত হৈ অৱস্থা নাই পিছফালৰ পৰা মাৰিছে আৰু এতিয়া আমাৰ যিটো অৱস্থা তেওঁৰ মৃতদেহ আমি পোষ্টমৰ্টম কৰি মৃতদেহ আনি ঘৰ পোৱালোহি সেই শোকত মানে মাতৃও আজি বিয়োগ হ'ল আমাৰ গাঁৱত এনেকুৱা এটা অৱস্থাত সকলোৰে চকু পানী বন্যা বনিছে কথাটো মোৰ এজন ভাল লগৰ হয় ভাড়া গৈছিলে বিকমলৈ বিকমত এক্সিডেণ্ট হোৱা বুলি শুনিছোঁ তেওঁ এখন ডাম্পাৰে পিছফালৰ পৰা মাৰি দিলে মাৰি দি সি বহুত টাইম সি চিঞৰি থাকিলে বুলি শুনিছোঁ বচক বুলি তাৰপিছতে আৰু ডিব্ৰুগড় মেডিকেলত তাৰ মৃত্যু হ'ল ঘৰ আহি পোৱাৰ লগে লগে মাকে তাক দেখি মাকৰ প্ৰাণ হেৰুৱাই দিলে কথাটো মোৰ এজন ভাল লগৰ হয় ভাড়া গৈছিলে বিকমলৈ বিকমত এক্সিডেণ্ট হোৱা বুলি শুনিছোঁ তেওঁ এখন ডাম্পাৰে পিছফালৰ পৰা মাৰি দিলে মাৰি দি সি বহুত টাইম সি চিঞৰি থাকিলে বুলি শুনিছোঁ বচক বুলি তাৰপিছতে আৰু ডিব্ৰুগড় মেডিকেলত তাৰ মৃত্যু হ'ল ঘৰ আহি পোৱাৰ লগে লগে মাকে তাক দেখি মাকৰ প্ৰাণ হেৰুৱাই দিলে কথাটো মোৰ এজন ভাল লগৰ হয় ভাড়া গৈছিলে বিকমলৈ বিকমত এক্সিডেণ্ট হোৱা বুলি শুনিছোঁ তেওঁ এখন ডাম্পাৰে পিছফালৰ পৰা মাৰি দিলে মাৰি দি সি বহুত টাইম সি চিঞৰি থাকিলে বুলি শুনিছোঁ বচক বুলি তাৰপিছতে আৰু ডিব্ৰুগড় মেডিকেলত তাৰ মৃত্যু হ'ল ঘৰ আহি